হেল্ল' এণ্ড ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। তো এইটো আমাৰ ইউটিউবত ফাৰ্ষ্ট ভিডিঅ' হ'ব গৈ আছে আৰু তোমালোকে একেবাৰে টেনশ্যন নল'বা আজিৰ পৰা, কাৰণ মই পূৰা যিমান চিলেবাছ তোমালোকৰ আছে যিমান পাৰোঁ সিমান কভাৰ কৰিব বিচাৰিম আৰু বহুত চিম্পল ৱেত বুজাম যাতে তোমালোকে বুজি পোৱা। ক্লাছ 10ৰ লেভেলত যাতে তোমালোকে চিম্পলকৈ বুজি পোৱা আৰু এই ইউটিউব চেনেলৰ জৰিয়তে চব বস্তু দিয়া হ'ব। এডুকেট আৰ্মি যিটো আমাৰ এই ইউটিউব চেনেলটো আছে, কোনো ৱেবছাইট নাই, কোনো একো নাই যে তোমালোকে ফিজ দিব লাগিব, 2 দিন মই পঢ়াম তাৰপিছত ক'ম যে নহয়। এতিয়া তোমালোকে মেইন পেইড কোৰ্ছ যিটো থাকে 2000-3000 টকা এটা দিব লাগিব, চাৰ্টেন এমাউণ্ট এটা দিব লাগিব আৰু তাৰপিছতে তোমালোকে নেক্সট যি পঢ়া সেইটো তোমালোকে ষ্টাৰ্ট কৰিব পাৰিবা। সেনেকুৱা একো নহয়। তোমালোকে এই ইউটিউব চেনেলৰ মাধ্যমেৰে যিমান পাৰোঁ মই সিমান সহায় কৰিব বিচাৰিম। তোমালোকে খালি এই ইমান যিখিনি মই কৰি আছোঁ তোমালোকে খালি 2-3টা বস্তু কৰিব লাগে। কি জানানে? ভিডিঅ'টো এণ্ড তক চাব লাগে, ভালকৈ বুজি পাব লাগে। বুজি নোপোৱা হ'লে মানে আকৌ এবাৰ চাব লাগে, আৰামছে বুজি পাবা। তাৰপিছত নেক্সট কি কৰিব লাগে, এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ তোমালোকে কৰিব পাৰা আৰু এটা সৰু কমেণ্ট এটা কৰিব লাগে যাতে মই মানে মটিভেশ্যন পাওঁ। আৰু ইমানখিনি বস্তু তোমালোকৰ বহুত টাইম একো নাযায়, পইচা একো খৰচ নহয়। চ' তোমালোকে প্লিজ সেইটো কৰিবা। ব'লা এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজিৰ আমাৰ মেইন টপিকটো হ'ল ক্লাছ 10ৰ আছামিছৰ চেপ্টাৰ নম্বৰ 1 যি হ'ল বৰগীত। সেইটো আজি আমি পঢ়িম, অৰ্থাৎ এক্সপ্লেনেশ্যন ভিডিঅ' হ'ব গৈ আছে এইটো। চ' ব'লা ষ্টাৰ্ট কৰোঁ। চ' বৰগীত, ৰাগ বসন্ত। কোনে লিখিছিলে? শ্ৰী শ্ৰী মাধৱদেৱে। চ' হৰি হৰৰে বাপু পখিলো চৰণে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। হৰি হৰৰে বাপু পখিলো চৰণে, অৰ্থাৎ হৰিক মাধৱদেৱে এইটো লিখিছে। গতিকে মাধৱদেৱে ক'ব বিচাৰিছে যে মই হৰিৰ এতিয়া পদতলিত হ'লোঁ, মানে চৰণত পৰিলোঁ, আৰু মানে ভগৱানক জীৱনো হওক বা মৰণো হওক কেতিয়াও নেৰিবৰ বাবে তেওঁ ভগৱানৰ ওচৰত বিনতি কৰিছে, অৰ্থাৎ মান্তি কৰিছে। তাৰপিছত হনক সন্দন যোগী যাহাকো দিয়া, সকল নিগমে যাক বিচাৰি নাপায়। অৰ্থাৎ হনক সন্দন দৰে ডাঙৰ ডাঙৰ যোগসিদ্ধ পুৰুষসকলেও যাক ধ্যান কৰি নাপায়, হয় নাই? তাৰপিছত সকল নিগম যাক বিচাৰি নাপায়, যি নিগম শাস্ত্ৰ আছে আমাৰ, নিগমেও যাক মানে যাৰ আয়ত্তৰ অন্ত পেলাব নোৱাৰে, খুজি খুজি গৈ থাকিলেও অন্ত পেলাব নোৱাৰে। সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, অধমে জানিব কেনে তাৰ মহিমা। সহস্ৰ বয়নে অৰ্থাৎ যি আমাৰ শাস্ত্ৰ বিদ্যা আছে গোটেই পঢ়িলেও যাৰ নাপাৱন্ত সীমা, যাক মানে মহিমা যিমান আছে আমাৰ যি পঢ়িলেও মানে সেইটো মহিমা মানে আমাৰ সীমাহীন আৰু অধমে জানিব, অৰ্থাৎ এজন সাধাৰণ মানুহ জানিব কেনে তাৰ মহিমা, তোমাৰ মহিমা। সেই হৰিৰ ইমান ডাঙৰ মানে ইমান যোগসিদ্ধ পুৰুষসকলেও যাৰ বিচাৰি নাপায়, মানে যি কৰিলেও আমি তেওঁৰ সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, যোগ শাস্ত্ৰ বিদ্যাই যাক মানে খুজি পাব নোৱাৰে, অধমে জানিব কেনে, অৰ্থাৎ সাধাৰণ মানুহ হৈনো তেওঁ কেনেকৈ গম পাব। ৰ'ব মই অকণমান এইটো ফ্ৰেমটো অকণমান ঠিক কৰি লওঁ। ফ্ৰেমত আহিছেনে? অঁ, আহিছে। চ' আমি ক'ত আছিলোঁ? অধমে জানিব কেনে তাৰ মহিমা। অঁ, ইয়াত আছিলোঁ। আতুৰ ভৈলু হৰি বিষয় বিকলে, কৰিয়া উদ্ধাৰ মোক চৰণ কমলে। আতুৰ ভৈলু হৰি বিষয়, অৰ্থাৎ সংসাৰৰ বিষয় বাসনা দুখ যন্ত্ৰণা আদিত মানে তেওঁ আতুৰ হৈ গৈছে, হয় নহয়? তাৰপিছত কৰিয়া উদ্ধাৰ মোক চৰণ কমলে, অৰ্থাৎ যেতিয়া মই তোমাৰ চৰণ কৰিছোঁ, এতিয়া তুমি মোক উদ্ধাৰ কৰা বুলি কৈছে। তাৰপিছত তোমাৰ চৰণ ধুই মোৰ মহাধন, ভকত জনৰে তুমিহে জীৱন। অৰ্থাৎ এজন সাধাৰণ মানুহৰ বাবে যদি তেওঁ শ্ৰদ্ধা ভক্তিৰে তেওঁ যদি ভগৱানক আৰাধনা কৰে, তেতিয়াহ'লে তেওঁৰ দুই চৰণ দুখনেই মানে ভগৱানৰ চৰণ দুখনেই তেওঁৰ মহাধন হ'ব লাগে হিচাপে। ভকত জনেৰে নিজ তুমিহে জীৱন, সেয়াই ভক্তৰ বাবে জীৱন হ'ব লাগে তেতিয়া। তাৰপিছত কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, কাতৰ কৰিয়া লৈলো চৰণ তোমাৰ। ভগৱানক কৃপাৰ সাগৰ বুলি কৈছে, হয় এইটো আমি সকলোৱে জানো। ভগৱানক আমি যিমান কষ্ট দুখ যন্ত্ৰণাত পৰোঁ, আমি ভগৱানৰ নামে লওঁ, তাৰ বাবে তেওঁ সংসাৰৰ বিষয় বাসনাত তেওঁ মানে কাতোৰ হৈ
কৈছে যে ভকত জনৰে নিজ তুমিহে জীৱন, ভকতৰ বাবে তুমিহে জীৱন, কৃপাৰ সাগৰ তুমি, কৃপা কৰা একবাৰ। কৃপাৰ সাগৰ তুমি, অৰ্থাৎ মানে কৃপাৰ সাগৰ তুমি, চ' তুমি মোক এবাৰ হ'লেও কৃপা কৰিবা। তাৰপিছত কাতৰ কৰিয়া লৈলো চৰণ তোমাৰ, কৃপা কৰা নাৰায়ণ চোৰ মুখ পাশ। কাতৰ কৰিয়া, কাতৰ হৈ গৈছোঁ, লৈলো, কাতৰ হৈ তাৰপিছত তোমাৰ চৰণত আহি পৰিলোঁ। কৃপা কৰা নাৰায়ণ চোৰ মুখ পাশ, অৰ্থাৎ মোৰ যিমান দুখ পাপ আছে সেইখিনি মাফ কৰি মোক এবাৰ হ'লেও কৃপা কৰা। কহ মাধৱ হৰি দাসকো দাস, কয়স, অৰ্থাৎ মানে আমাৰ যি মাধৱদেৱ আছে তেওঁ দাসৰো দাস হৈ থাকিবলৈ ৰেডি আছে, মানে দাসৰো দাস হৈ তৈয়াৰ আছে। চ' এতিয়া নেক্সট আমি আগবাঢ়িম কবিৰ পৰিচয়, অৰ্থাৎ শ্ৰী শ্ৰী মাধৱদেৱ, যিহেতু এইটো শ্ৰী শ্ৰী মাধৱদেৱে লিখিছিলে। চ' ষ্টাৰ্ট কৰোঁ। নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত জন্ম হয়। তেওঁৰ নাৰায়ণপুৰ জিলাৰ লেটেকু পুখুৰীত 1489 চনত জন্ম হৈছিল। ইমান টান নহয় এইখিনি, তোমালোকে এনেই 2-3 বাৰ পঢ়িলে আৰামছে হৈ যাব। তাৰপিছত আৱাজটো আহি আছেনে? মাইকটো অকণমান ডিষ্টাৰ্ব কৰি আছে, তোমালোকে অকণমান এডজাষ্ট কৰি ল'বা দেই। তাৰপিছত তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য, শংকৰদেৱৰ প্ৰিয় শিষ্য কোন? মাধৱদেৱ, এইটো আমি সকলোৱে জানো। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱ গুৰুৰ পদাঙ্ককে অনুসৰণ কৰি বাৰাদি, গণকুচি, সুন্দৰী দিয়া, ভেলাডাংগা আদি ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁৰ কি ধৰ্ম প্ৰচাৰ কৰিছিল বুলি তোমালোকক আহিব পাৰে, চ' সেইটো 2-3টা তোমালোকে মুখস্থ কৰি ল'বা। বাৰাদি, গণকুচি, সুন্দৰী দিয়া, সেই 2-3টা মুখস্থ কৰিলে হ'ব। তাৰপিছত ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী আছিল। তেওঁ ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো কিন্তু পূজাৰী আছিল। সেইজন মহাজন পূজাৰী, এইজনা মহান গুৰুৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। এইটো সকলোৱে জানো, এইটো কমন হৈ গ'ল পূৰা। 1000টা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। 1000টা ঘোষা আছিল এই নামঘোষাত, আৰু তাৰ বাবে তাক হেজাৰী ঘোষা বুলিও কোৱা হয়। এইটো কিন্তু ইম্পৰ্টেণ্ট হৈ পৰে। তাৰপিছত তেওঁৰ আন ৰচনাসমূহ হ'ল আখ্যানমূলক ৰচনা, যেনে ৰাজহুই কাব্য, আদিকাণ্ড ৰামায়ণ, তত্ত্বমূলক ৰচনা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা, তাৰপিছত নাট, অৰ্জুন ভঞ্জন বা দধিমথন, তাৰপিছত ঝুমুৰা, চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰী। নেক্সট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজতে বুজি পোৱাত সহায় কৰিছিল। ইয়াত কি কৈছে যে শ্ৰীমন্ত শংকৰদেৱে যিমান ধৰ্ম প্ৰচাৰ কৰিছিল, বৈষ্ণৱ ধৰ্ম তেওঁ প্ৰচাৰ কৰিছিলে আমি জানো। চ' তেওঁ যিমান ধৰ্ম প্ৰচাৰ কৰিছিলে, মাধৱদেৱে কি কৰিছিলে, সেই গোটেইখিনিক ঘৰুৱা ভাৱ ভাষা মিহলাই, মানে যাতে সাধাৰণ মানুহ যিমান আমাৰ লেখীয়া মানুহ, ইমান মানে আমাৰ লেখীয়া নহয়, যেনেকৈ গাঁৱত তেনেকুৱা সময়ত আছিলে, সকলোৱে বুজি নাপায় চব গোটেই কথাখিনি। ঘৰুৱা ভাৱ ভাষা হ'লেতো চবেই বুজি পায় ন, আমি ৰেগুলাৰলি যি কথা কৈ থাকোঁ সেই কথা ভাৱ ভাষাৰে মানে বুজাব চেষ্টা কৰিছিল, আৰু তেতিয়া মানে মানুহে বুজিও পাইছিলে। তাৰপিছত এই গীতটি মাধৱদেৱৰ দাস্যভক্তিৰ উৎকৃষ্টতাৰ নিদৰ্শন। ঠিক আছে, চ' এতিয়া আমি নেক্সট আগবাঢ়োঁ বৰগীতলৈ। চ' এতিয়া বৰগীত। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ বিৰচিত গীত বৰগীত বুলি আখ্যা দিয়া হয়। শংকৰদেৱ আৰু মাধৱদেৱে যি গীত লিখিছিলে তাক বৰগীত বুলি আখ্যা দিয়া হয়, সেইটো আমি জানো সকলোৱে। তাৰপিছত উচ্চ মান বিশিষ্ট সাৱলীল ভাষা, তত্ত্বমূলক তথা উপদেশপূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় তাল ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱ গধুৰ। শাস্ত্ৰীয় তাল ৰাগযুক্ত মানে আমাৰ যি শাস্ত্ৰৰ তাল ৰাগ সেইখিনি আছে তাত মানে সংঘটিত আছে, তাত মানে জড়িত হৈ আছে, আৰু আধ্যাত্মিক অৰ্থাৎ ভগৱানৰ প্ৰতি যি আমাৰ ভাৱ থাকে সি মানে তাক নিৰ্দেশক কৰে। অৰ্থাৎ
ভগৱানৰ কথা ইয়াত বিৰচিত হৈ আছে। তাৰপিছত শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহকে বৰগীত বোলা হয়। ছেম টু ছেম লাইন, জাষ্ট কপি কৰি দিলে। তাৰপিছত নাম ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। নাম ধৰ্মৰ কিহৰ বাবে? নাম ধৰ্মৰ প্ৰচাৰৰ বাবে দেই। তাৰপিছত শংকৰদেৱে বাৰুকৈ বৰগীত ৰচনা কৰিছিলে বুলি ৰচিত পুথিত পোৱা যায়। এইটো এটা কুৱেশ্যন হ'ব পাৰে। শংকৰদেৱে বহুত বৰগীত ৰচনা কৰিছিলে বুলি ডেছত পোৱা যায় বা ক'ত পোৱা যায়। তাৰপিছত তোমালোকে এইটো লিখিব লাগিব যে ৰচিত পুথিত পোৱা যায়। তাৰপিছত কমলাবায়ন নামৰ লোকজনে গীতখিনি শংকৰদেৱৰ পৰা আওৰাবলৈ নিওঁতে বনপুৰা জুইত গীতখিনি পুৰে। কোনে? কমলাবায়ন নামৰ লোকজনে, মানে যে মই গাম বুলি কৈ গোটেই গীতখিনি লৈ ল'লে। তাৰপিছত তোমালোকে গম পাইছাই, বনপুৰা জুইত গীতখিনি পুৰিলে, নহ'লে আৰু বহুত থাকিলেহেঁতেন। বৰ্তমান শংকৰদেৱৰ বিৰচিত 14টা বৰগীত মাত্ৰ পোৱা যায়, নহ'লে বহুত আছিলে তেওঁৰ। কি কৰিম এতিয়া, বহুত আছিলে। মাধৱদেৱৰ ভণিতা থকা মুঠ 157টা বৰগীত, মাধৱদেৱৰ 157টা পোৱা যায় ভণিতা থকা দেই। তাৰপিছত ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা 191টা বা 9×11টা বুলি পণ্ডিতসকলে অনুমান কৰে। ঠিক আছে, ইয়াত তোমালোকৰ শ্বৰ্ট কুৱেশ্যন বহুত সোমাই আছে, মই হাইলাইটছ কৰি দিছোঁ আৰু তোমালোকে এবাৰ পঢ়ি লোৱা। তাৰপিছত এইটো বহুত টান নহয়, অসমীয়া হয়, ইমান টান নহয়। তাৰপিছত এতিয়া মষ্ট ইম্পৰ্টেণ্ট বুলি ক'ম মই, কাৰণ ইয়াৰ পৰা তোমালোকৰ আহিব বৰগীতৰ লক্ষণৰ পৰা তোমালোকৰ আহিব। তোমালোকে এই কথাটো নোট কৰি লোৱা। হবা ইউনিট টেষ্ট, নহ'বা ফাইনেলতো আহিব পাৰে, হাফ ইয়াৰলিতো আহিব পাৰে। যোৱাবাৰতো আহিছিলে, তোমালোকে গম পাইছা, আৰু তোমালোকে এইটো বহুত টান বুলি নাভাবিবা। মই কৈ দি আছোঁ, এইটো 1, 2 কৰি ল'বা তোমালোকে, নম্বৰ 1, 2 কৰি ল'বা, 3 কৰি ল'বা। তাৰপিছত 5টো অকণমান মিলাই বনাই লিখি ল'বা। মই কৈ দিম কেনেকৈ লিখিব লাগে। 1, 2, 3 এইটো পূৰা ইজি হয়। 4টো অকণমান তোমালোকে টান পাব পাৰা, কিন্তু 5টো অকণমান মিলাই লিখিব পাৰা লং হ'লেও। তাৰপিছত তোমালোকে কি কৰিবা, এই যে বৰগীতটো আছে, তোমালোকে মুঠতে 4টাটো বাহিৰত হ'বই লাগিব। আৰু যদি 5টা কৰিব পাৰা তেতিয়াহ'লেতো বহুত ভাল, মাইণ্ড ব্ল'য়িং বুলি ক'ম মই। ঠিক আছে, চ' ব'লা ষ্টাৰ্ট কৰোঁ। বৰগীতৰ লক্ষণ। নম্বৰ 1, বৰগীতসমূহ শাস্ত্ৰীয় তাল ৰাগযুক্ত গীত। ছেকেণ্ড, শাস্ত্ৰীয় তাল ৰাগযুক্ত, ইয়াত আছিলে শাস্ত্ৰীয় তাল। তাৰপিছত বৰগীতৰ ভাষা ব্ৰজাৱলী ভাষাৰ বিষয়ে ইয়াত আছে, তোমালোকে এতিয়া গম পাবা লাহেকৈ। চ' 3 নম্বৰটো হ'ল বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। বৰগীতসমূহ 4 নম্বৰটো, বৰগীতসমূহ মূলতে ভক্তি ৰহস্য প্ৰধান, যদিও তাত দাস্য, শান্ত, ব্যাসুল আদি ৰসৰো সমাৱেশ ঘটিছে। এইটো গম পোৱা নাই দেই, হ'ব। 5 নম্বৰটোত আহি যাওঁ আমি। মাধৱদেৱৰ, সেইকাৰণে মই কৈছিলোঁ এইটো তোমালোকে অকণমান টান পাবা। মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশু কৃষ্ণৰ, এইটো তোমালোকে গম পাইছা। মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশু কৃষ্ণৰ লীলা বিষয়ক গীত। তাৰপিছত অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশ চিত্ৰ একোখনি ইয়াত চিত্ৰিত হৈ আছে। মাধৱদেৱৰ মানে কি, আমাৰ যি ঘৰুৱা, মানে এজন শিশুৱে কি কৰিব পাৰে, সেই গোটেইখিনি মানে তেওঁৰ বাৰুকৈ তাতে ফ'কাছ কৰে। তাৰপিছত ব্ৰজাৱলী ভাষা, ইয়াৰ পৰাও তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আহিব পাৰে দেই। ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা, বা ইয়াৰ ওপৰত এটা চমু টোকা আহিব পাৰে, 2 মাৰ্কৰ 3 মাৰ্কৰ এটা চমু টোকা আহিব পাৰে। কি ভাষা এইটো? এটা কৃত্ৰিম সাহিত্যিক ভাষা, যেনেকৈ কৃত্ৰিম উপগ্ৰহ বুলি নাভাবিবা, এইটো তোমালোকে শুনিছা বুলি, কৃত্ৰিম সাহিত্যিক ভাষা। তাৰপিছত এই ভাষা কোনো ঠাইৰ কথিত ভাষা নহয় দেই, এইটো কোনো ঠাইৰ, মানে যেনেকৈ আমি অসমত অসমীয়া পাতো, এনেকুৱা কিবা ব্ৰজাৱলী ভাষা কোনো ৰাজ্যত এইটো নকয় মানে।
তাৰপিছত শংকৰদেৱৰ সময়ত অসম বংগ আৰু উৰিষ্যা এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয় গীত পদৰ সৃষ্টি হৈছিল শংকৰদেৱৰ সময়ত মানে অসম বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমে এটা কৃত্ৰিম ভাষা যিটো আমাৰ হৈছে কি ব্ৰজাৱলী ভাষা তাৰ জৰিয়তে মানে শ্ৰীকৃষ্ণৰ লীলা বিষয়সমূহ গোটেই গীত পদ সৃষ্টি হৈছিল তাৰপিছত এই সাহিত্যিক ভাষাক ব্ৰজাৱলী আৰু অসমীয়াত ব্ৰজাৱলী বুলি ভাষা বুলি বোলা হয় সৰি অকণমান মিষ্টেক হৈ যায় তোমালোকে অকণমান এডজাষ্ট কৰি ল'বা দেই তাৰপিছত পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই কাৰ লগত এইটো তোমালোকে নাহে কিন্তু তথাপি পশ্চিম হিন্দীৰ অপভ্ৰংশৰ ব্ৰজভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই অকণমান চাগে চিমিলাৰিটি আছে সেইকাৰণে কোনো মিল নাই বুলি কৈছে তাৰপিছত ব্ৰজাৱলী ভাষাৰ মূল ভেটি এইটো আহিব পাৰে মূল ভেটি কি মৈথিলী নেক্সট তাৰ লগত ভোজপুৰী নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষ একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে তাৰপিছত ব্ৰজাৱলী ভাষাটো স্বৰধ্বনিৰ এক প্ৰয়োগ আৰু তাৰ শ্ৰুতিমধুৰ ঠিক আছে চ' তোমালোকে যদি বিচৰা যে ইয়াৰ গোটেই কুৱেশ্যন আনচাৰখিনি আনিম চ' তোমালোকে টেনশ্যন নল'বা মই সেইখিনিও আনি দিম যিমান আছে আৰু তোমালোকে এটা কথা জানানে যে অসমীয়াত মানে বিশেষকৈ অসমীয়াত পেটাৰ্ণ চেঞ্জ হোৱা নাই চ' তোমালোকে কি কৰিবা এই লেচনটো তোমালোকে অকণমান পঢ়ি ল'বা ঠিক আছে তাৰপিছত যি মই এতিয়া এক্সপ্লেইন কৰি দিছোঁ সেইটো হ'ল তাৰপিছত যি অনুশীলনীৰ কুৱেশ্যন আনচাৰখিনি আছে সেইখিনি কিন্তু মষ্ট ইম্পৰ্টেণ্ট হৈ পৰে অসমীয়াৰ বাবে ছায়েন্স ছ'চিয়েল ছায়েন্সৰ মই নকওঁ কিন্তু অসমীয়াৰ বাবে এইটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে চ' তোমালোকৰ বাবে মই সেইখিনিও আনি দিম আৰু সেইখিনি তোমালোকে পঢ়িলে মানে মেট্ৰিকত আৰামছে তোমালোকৰ ভাল এটা মাৰ্কছ স্ক'ৰ হৈ যাব ঠিক আছে চ' কিপ ৱাচিং এণ্ড কিপ লাৰ্ণিং আৰু তোমালোকে বেছি প্ৰেছাৰ নল'বা ক্লাছ 10 হয় এনজয় কৰিবা কাৰণ পঢ়া শুনা এদিন হ'লেও নহ'ল চব শেষ হৈ যাব কিন্তু এনজয় কৰাটো মেইন কাৰণ আমি মানৱ জীৱন লৈ জন্ম হৈছোঁ চ' তোমালোকে এনজয়মেণ্টটো ফাৰ্ষ্টত ৰাখিবা ঠিক আছে চ' বাই